মই খাৰো আণ্ডাৰত চলোৱা মানুহ নহয়। কোনোবা প্ৰমোদ বড়ো চলা হ'ব পাৰে, কোনোবাই হ'ব পাৰে। মই খাৰো আণ্ডাৰত কাম কৰা নাই। এইবিলাক পিছত দেখা যাব, এইবিলাক কোৱা নাযায়। মুঠতে ইলেকশ্যনটো হওক, এইবিলাক পিছত। কোন ৰঞ্জিত বসুমতাৰী যায় তই চল চন্দন ব্ৰহ্ম বুৰ্বক মাল খাই পেলাই ৰাতি ৰাতি ভাতটো লৈ পেলাই ঘূৰি থকা মানুহ। সেই জীৱনত ৰাজনীতিত আৰু কিবা নাই তাৰ চন্দনত। এইবিলাক খোৱাৰ কি লাভ আছে চন্দনত? তুই বি পি এফে এবচলুট পাব। ইউ পি পি এল জিৰ' যাম হা দেই জিৰ'। নতুন দল খোলা শংকিত হৈছে নেকি? নাই নাই, আমাৰ একো ক্ষতি নহয়। ইউ পি পি এলটো ভয় খাই আছে, বিৰাট ভয় খাই আছে। কওকচোন আজি প্ৰমোদ বড়োৱে কওকচোন, আজি কওক আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই ইউ পি পি এলে ইলেকশ্যন খেলিব বুলি প্ৰমোদ বড়োৱে নিজা মুখেদি কওকচোন পাৰে নেকি? আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে, কিন্তু পাত্তা পোৱা নাই। পুৰণা নেতা কোন আছে? আমি আমাৰতো 14 জুলাইটো লাষ্ট। আমাৰ দলৰ পৰা যিসকল গ'ল ইহঁতক আমি ঘূৰাই লোৱাৰ কোনো প্ৰশ্ন নাহে। আমি চাম কাক ল'ব পাৰে, কাক ল'ব নোৱাৰে, কথা সেইটোৱেই। আৰু আজি মথামগুৰি হওক, চালবাৰী হওক, দুটা সমষ্টিৰ যিখিনি ব্লক লিডাৰসকলৰ লগত মই মিটিঙত আগত যিখিনি মই মত বিনিময় কৰি পেলাই মই যিখিনি পালোঁ, মুঠতে দুটা সমষ্টিও খুব ভাল জিকিব বি পি এফে। আৰু এই যে ছেপ্টেম্বৰ মাহত যে নিৰ্বাচন হ'ব পূজাৰ আগত, এই নিৰ্বাচনত বি পি এফ দল হিচাপে মুঠতে আমি বি টি চি নিৰ্বাচনত আমি বি পি এফে এবচলুট মেজৰিটি পাব, এইটো আমি ডাঠিকে ক'ব পাৰোঁ। আৰু আমি মুঠতে চৰকাৰ হোৱাৰ পিছত আমি কি কাম কৰিম এইবিলাক গোটেই কথা আমি ৰাইজক আমি জনাই দিছোঁ। মুঠতে যেনিবা আমি আগত 15 বছৰ 16 বছৰত অকল ৰাস্তা দলং বা ক'ৰবা স্কুল বা কলেজ বা ক'ৰবা হস্পিটেল এইবিলাকক বেছি গুৰুত্ব দি পেলাই আমি কাম কৰি আহিছিলোঁ। কিন্তু এইবাৰ অকল ৰাস্তা দলং বা স্কুল বা হস্পিটেল নহয়, ইয়াৰ লগতে আমি ইয়াং জেনেৰেশ্যনৰ যিটো বেকাৰ সমস্যা সেইটো আমি কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি চৰ্চা কৰিছোঁ। নাই নাই নাই, এইটো নাই, ইহঁতৰ পলিটিকেল কিবা এজেণ্ডা আছে। ইয়াৰ কাৰণে নিশ্চয় আহিব। এইটো বি টি চি উন্নয়ন হৈছে হোৱা নাই সেইটো লৈ নহয়। ভাল কথা, ভাল কথা। কিবা বিকাশৰ কাৰণে আহিব বিচাৰিছে। আমাৰ প্ৰমোদ বড়ো কি কৰি আছে? প্ৰমোদ বড়োটোহে চিফ ইয়াৰ, প্ৰমোদ বড়োহে কৰিব লাগে। প্ৰমোদ বড়োৱে যদি কৰিব পৰা নাই, নিশ্চয় চিফ মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় গম পাই আছে প্ৰমোদ বড়ো একো কৰিব পৰা নাই। সেইকাৰণে আজি অসমৰ চি এমে আহিব লগা হ'ল। কথা এইটোৱে।